আজি আপোনালোকলৈ লৈ আহিলোঁ লাই শাকেৰে কুকুৰাৰ মাংস। ভালকৈ মাংসখিনি ধুই লোহাৰ কেৰাহী এটা জুইত লৈ ল'লোঁ আৰু এতিয়া তেল গৰম কৰি তাতে দিলোঁ 3টা মিহিকৈ কাটি লোৱা পিঁয়াজ। আধা কেজি মাংস দিলোঁ, নিমখ দিলোঁ, হালধি দিলোঁ, কেঁচা জলকীয়া দিলোঁ, আদা নহৰু অলপ বটা দিলোঁ। এয়া দেখিছে নহয়, মোৰ মেৰলাই হৈ আছিলে, সেইখিনি আনিলোঁ। জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু জলকীয়াৰ গুড়া দিলোঁ, আলু দিলোঁ আৰু খুব ভালকৈ লৰাই দিলোঁ। খাবলৈ বৰ বেছি সোৱাদ হয়। এতিয়া দিলোঁ লাই শাকখিনি কুটি লৈ পেলাই। আপোনালোকে এনেকৈ লাই শাক দি বনাই খাইছেনে? খাবলৈ বৰ ভাল হয়, বনাই খাই চাবচোন। এতিয়া মই অলপ দিলোঁ চিকেন মছলা। মই কেৰাহীখনতে খুব ভালকৈ লুটিয়াই বগৰাই তাক ভাজি থাকিলোঁ। এনেকৈ পানীটো ওলাল, ঢাকন দিলোঁ, আকৌ ভাজিলোঁ। এনেকৈ ভাজি ভাজি অকণমানো পানী নিদিয়াকৈ এই মাংসখন বনাইছোঁ। কুকুৰাৰ মাংসৰ পৰা যিটো পানী ওলাইছে তাকে ঢাকন দি কম জুইত মই ভাজিলোঁ। খাবলৈ বহুত বেছি সোৱাদ হ'ল। এবাৰ আপোনালোকে বনাই খাই নিশ্চয় চাব। কেনেকুৱা লাগিছে বাৰু মাংসখনৰ ৰেচিপিটো? কমেণ্ট কৰি জনাবচোন। গৰম ভাত বা ৰুটিৰ লগত খাবলৈ অতি সোৱাদ হয়। আকৌ লগ পাম, আজিলৈ আহোঁ।